ৱেলকাম ফ্ৰেণ্ডছ। আজি ইভিনিং স্নেক্স চিঙৰা বনাওঁ আহক। চিঙৰাৰ কাৰণে মই 4টা আলু বইল কৰি লৈছোঁ। লৈ পেলাই এনেকৈয়ে মই মেছ কৰি ল'লোঁ। তাৰপিছতে গাজৰ, মটৰ আৰু এটা পিঁয়াজ এনেকৈয়ে কাটি ল'লোঁ। আৰু তাৰ পাছতে লৈছোঁ মই অলপমান পাঁচফোৰণ আৰু ধনিয়া গুটি আৰু জিৰা। এতিয়া মই এইখিনি ভাজি ল'ম ষ্টাফিংছৰ কাৰণে। এতিয়া এখন কেৰাহীত মই অলপমান তেল লৈ পেলাই তাত দিলোঁ মই ধনিয়া গুটি, জিৰা গুটি আৰু পাঁচফোৰণখিনি। তাৰ পাছতে দিলোঁ মই পিঁয়াজ অলপমান ৰঙচুৱা হোৱাৰ লগে লগে দিলোঁ গাজৰ আৰু মটৰখিনি। তাৰ পাছতে দিছোঁ অলপমান চাট মছলা, গৰম মছলা, ধনিয়া পাউডাৰ আৰু কাশ্মীৰী মিৰ্চ। আপোনালোকে ৰেড চিলিও দিব পাৰে। মই ইয়াত জ্বলাটো কম কৰিছোঁ কাৰণে মই ৰেড চিলি নাই দিয়া, কাশ্মীৰী মিৰ্চ দিছোঁ। আপোনালোকে জলকীয়াও কাটি দিব পাৰে। এতিয়া দি দিলোঁ মই ইয়াত আলুখিনি, যিখিনি মই মেছ কৰি লৈছিলোঁ, আৰু এনেকৈয়ে অলপ সময় লৰাই থাকিম। তাৰপিছতে দিম হালধি গুড়ি আৰু অলপমান সোৱাদ অনুসৰি নিমখ দি লৈ পেলাই এনেকৈয়ে অকণমান সময় মই ভাজি ল'ম। তাৰপাছতে মোৰ ষ্টাফিংছ ৰেডি হৈ গ'ল। এতিয়া বেছটোৰ কাৰণে মই আটা লৈছোঁ। তাতে দিছোঁ আজৱাইন আৰু অলপমান ঘিউখিনি এনেকুৱাকৈ দিব যাতে এনেকৈ মুঠি মাৰিব পাৰে। তাৰ পাছতে পানী দি পেলাই আপোনালোকে এটা ৰুটি বনোৱাৰ নিচিনাকৈ ডো বনাই ল'ব। তাৰপিছতে এনেকৈ সৰু সৰুকৈ ৰুটি বনোৱাৰ নিচিনাকৈ বনাই ল'ব, বেলি ল'ব। তাৰপাছত এনেকৈ মাজতে কাটি লৈ পেলাই কটা ছাইডটোতে অলপমান পানী লগাই পেলাই এনেকৈয়ে শ্বেপ দি ল'ব, চিঙৰা নিচিনাকৈ ট্ৰাইংগলত শ্বেপ দি লৈ পেলাই। আৰু এতিয়া ভিতৰলৈ এনেকৈ ষ্টাফিংছখিনি ভৰাই দিব। ভৰাই লৈ পেলাই আকৌ ইটো ছাইডেও অলপমান পানী লগাই পেলাই ভাজ দি পেলাই এনেকৈয়ে শ্বেপটো দি ল'ব। এয়া চাওক, মোৰ এটা চিঙৰা ৰেডি হৈ গ'ল। এনেকৈয়ে মই গোটেইখিনি বেলি লৈ পেলাই মাজতে কাটি তাৰপিছতে এনেকৈয়ে শ্বেপ দি পেলাই মই চিঙৰা গোটেইখিনি বনাই ল'ম। এনেকৈয়ে মই চব বনাই লৈছোঁ। চাওক, বনাই লৈ মই এইখিনি ফ্ৰাই কৰিম। আপোনালোকে ষ্টাফিংছত পনীৰো এড কৰিব পাৰে। আজিকালি কিছুমানে চিকেনো এড কৰি খায়। তো আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ ঘৰতে নিজৰ মতে বনাই খাব পাৰে। এতিয়া মই এইখিনি ফ্ৰাই কৰিবলৈ ৰিফাইন অলপ লৈছোঁ, আৰু এতিয়া মই এটা এটাকৈ এনেকৈ তেলত ফ্ৰাই কৰি ল'ম। মিডিয়াম ফ্লেমত ফ্ৰাই কৰিব। হাই ফ্লেমত ফ্ৰাই কৰিলে জ্বলি যাব আৰু ভিতৰলৈ ৰুটিখন মচমচীয়া নহ'ব। সেইকাৰণে আপোনালোকে মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিব। আৰু এনেকৈ ওলট পালট কৰি থাকোঁতেই মোৰ চিঙৰা অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই উঠাই ল'ম তেলৰ পৰা। আকৌ এনেকৈয়ে গোটেইখিনি চিঙৰা মই বনাই ল'ম। আপোনালোকেও বনাই খাবচোন। নিজৰ ঘৰতে নিজে বনাই ল'লে নিজৰ কাৰণেই ভাল, নহয়নে? ঘৰতে নিজৰভাৱে বনাই ল'লে সৰু ল'ৰা ছোৱালীকো দিব পাৰে আৰু সিহঁতিও খাই ভাল পায়। এনেকৈয়ে আপোনালোকে টিফিনতো বনাই পঠিয়াব পাৰে। টিফিনত বেলেগ বেলেগ আইটেমছ হ'লে ল'ৰা ছোৱালীবোৰে এনেও ভাল পায়। এয়া এতিয়া মোৰ চিঙৰা ৰেডি হৈ গ'ল, আৰু এয়া চাওক কিমান মচমচীয়া হৈছে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।